সেইদিনাখন হেনো গৰু বিহু আছিল। মণিৰাম আৰু সোণাই গাঁৱৰ মানুহৰ লগত গৈছিল এই গাঁৱৰে কলংখনলৈ। চাৰিওফালে যেন উলহ মালহেৰে ভৰি আছিল সেইদিনাখন। গৈ গৈ সকলো কলংখন পাইছিল। কলংখনত নামি সকলো গৰু গা ধুৱাই আছিল। সিফালে সোণাই তাৰ লগত ধন আৰু টুটুৰ লগত কলংখনৰ আগলৈ গ'ল। সিহঁতে হেনো গা ধুব। কোনো নথকা ঠাইডোখৰত গৈ সকলো কলংখনত গা ধুবৰ বাবে নামিছিল। হাঁহি ধেমালিৰে সিহঁতে সাঁতুৰি আছিল। সিফালে সোণাই আকৌ সাঁতোৰাত পাকৈত আছিল। সাঁতুৰি সাঁতুৰি সি কলংখনৰ মাছ পাইছিলগৈ। লগৰ কেইজনে দেখি আচৰিত হৈছিল যদিও তাক তাৰ পৰা গুচি আহিবই কৈছিল। কিন্তু সোণাই যে মন নিদি সাঁতুৰি আছিল। অলপ পিছতেই যেন সোণাই চিঞৰিব ধৰিছিল। এনেকুৱা লাগিছিল সি যেন ডুবিব ধৰিছে। লগৰ কেইজন লগে লগে সাঁতুৰি তাৰ ওচৰলৈ গ'ল। সিহঁতৰ সেই অৱস্থা দেখি সোণাই হাঁহিবলৈ ধৰিলে। সোণাই সেই ধেমালি দেখি লগৰ কেইজন খঙতে তাৰ পৰা গুচি আহিলে। তেনেতে পিছফালৰ পৰা পানীত শুনিলে এটা শব্দ। ঘূৰি চাই দেখে সোণাই পুনৰ ডুবি আছে। সোণাই বহুবাৰ চিঞৰিব চেষ্টা কৰিছিল, কিন্তু তাৰ মুখৰ পৰা যে কোনো মাত ওলাই অহা নাছিল। তাৰ যে এনেকুৱা লাগিছিল কোনোবাই তাৰ ভৰিত ধৰি টানি লৈ গৈ আছে তললৈ। সিফালে তাৰ সেই দৃশ্য দেখি লগৰ কেইজনে পুনৰ সি ধেমালি কৰিছে বুলি মন নিদি গুচি আহিল। ধন আৰু টুটু আহি আহি গৰু গা ধুৱাই থকা ওচৰ পালেহি। সিহঁতক দেখি সোণাইৰ দেউতাকে সোণাই ক'ত আছে সুধিলে। সি আগত গা ধুই থকা বুলিয়ে ক'লে। অলপ সময় পাৰ হৈছিল। সকলো যাবলৈ ওলাইছিল। সোণাই উভতি নহা দেখি মণিৰাম চাবলৈ গ'ল। সেই ঠাইডোখৰত গৈ দেখি কলংখনত কোনো নাই। সোণাইক কলংখনত নেদেখি মণিৰামে ওচৰে পাজৰে বিচাৰিব ধৰিলে, কিন্তু সোণাইক যে ক'তো বিচাৰি নাপালে। মণিৰাম চিঞৰি চিঞৰি আহি গাঁৱৰ মানুহবোৰক খবৰটো দিলেহি। লগে লগেই সকলো বিচাৰি গ'ল। মাছ মৰিয়া মতুৱাই জালেৰে গোটেই কলংখনত বিচাৰিলে। দূৰ দূৰণিলৈ সকলোতে মানুহ পঠিয়ালে, কিন্তু সোণাইক যে ক'তো বিচাৰি নাপালে। সোণাইৰ কি হ'ল, ক'ত গ'ল, তাৰ যে একো খবৰ নাপালে। গাঁৱত কথা ওলাল, সেই কলংখনত হেনো আছে জল কোঁৱৰ।